Hello my dear brother and sister. তো আমি আলোচনা কৰিছো লুপছৰ বিষয়ে অৰ্থাৎ চেপ্টাৰ নম্বৰ 4 আৰু চেপ্টাৰ নম্বৰ 4 ৰ লুপছৰ আজি এইটো হ'ব পাৰ্ট 3 ভিডিও। অৰ্থাৎ এই যেটো প্লেলিষ্ট আমি কন্টিনিউ কৰিছো সেবা ক্লাস 10 কম্পিউটাৰ সায়েন্সৰ এইটো আজি হ'ব আমাৰ আই থিংক 19th নম্বৰ ভিডিও ৰাইট অৰ আই মে বি ফৰগট মে বি 18th নম্বৰ ভিডিও ওকে তো ইয়াৰ আগৰ ক্লাছত মই তোমালোকৰ আগত আলোচনা কৰিছিলো হোৱাইল লুপৰ ওপৰত তাত কমপ্লিটলি মই প্ৰেক্টিকেলি হোৱাইল লুপ কেনেকৈ কৰিব পাৰো গটেকিন দেখুৱাইছিলো তাৰে আৰু আগৰ ক্লাছত যদি তোমালোকে ভালদৰে চাবলৈ যোৱা কমপ্লিটলি কোডিংছৰ বেসিক আলোচনা কৰিছিলো লুপছ কি হয় গটেবিলাক আলোচনা কৰিছো আজি ভিডিওটোত আলোচনা কৰিম ফৰ লুপছৰ বিষয়ে ফৰ লুপৰ গটেখিনি বস্তু আমি প্ৰেক্টিকেলি চাবলৈ চেষ্টা কৰিম ফৰ লুপ ব্যৱহাৰ কৰি আমি কেনেকৈ আমি সিম্পল বস্তুবিলাক একেবাৰে টাফ বস্তুবিলাক বহুত এবাৰ নিলিখি এবাৰতে লিখি পেলাই আমি গটেবিলাক বস্তু এক্সিকিউট কৰি থাকিব পাৰো এনেকুৱা ধৰণৰ বস্তুবিলাক আমি প্ৰেক্টিকেলি কৰাটো বেছি ইম্পৰ্টেন্ট প্ৰেক্টিকেলি কৰিলে আমি টপিকবিলাক বেছি বেটাৰকৈ বুজি পাওঁ ৰাইট সো বহু বেছি টাইম স্পেন্ড নকৰি আজি আমাৰ ভিডিওটো কন্টিনিউ কৰিবলৈ লৈছো সো এনিওয়ান ইজ ওয়াচিং চেনেল ফৰ দা ফাৰ্স্ট টাইম হেল্লো এভৰিওয়ান মাইসেলফ দীপাংকৰ ডেকা এন্ড ওয়েলকাম বেক টু আৱাৰ চেনেল ৰেইনবো টেক তো আজি আমি আলোচনা কৰিম ফৰ লুপৰ ওপৰত তোমালোকে এটা কাম কৰিবা মই আই বটনত এটা ভিডিও দি থৈছো এটো তোমালোকে চাবা কাৰণ গটেবিলাক ভিডিও এটা আনটোলত ৰিলেটেড হয় মই বহুত এবাৰ কম মই প্ৰত্যেকটা ভিডিওত এইটো বস্তুৱে কম যে মই গটে ভিডিওটা এটা সিকুৱেন্সিয়েল ৱেত চাবা কাৰণ কপকে এটা টপিক চালে তোমালোকে বুজি নাপাবা এতিয়া সাপোজ এই ভিডিওটো যদি মই তোমালোকক ফৰ লুপৰ আগত আলোচনা কৰিবলৈ যাও ভেৰিয়েবলছৰ কথা ক'বলৈ যাও ডাটা মেম্বাৰছৰ কথা ক'বলৈ যাও মই ফেলুৰ কথা ক'বলৈ যাও স্ট্ৰাকচাৰছৰ কথা ক'বলৈ যাও ফাংচনৰ কথা ক'বলৈ যাও তোমালোকে খেলিমেলি পাবা সো দ্যাট ইজ আ বেটাৰ ৱে যদি তোমালোকে গটেবিলাক ভিডিও সিকুৱেন্সিয়েলি চোৱা কোডিংৰ বিষয়ে বেসিক্স বিলাক বুজি পোৱা মই আৰু এটা ভিডিও আই বটনত দিছো এটো চাই লবা ইয়াতে কমপ্লিট মই বেসিক্স ডিটেইল ইয়াতে আলোচনা কৰিছো চাই লবা তোমালোকে ঠিক আছে তো আশা কৰো তোমালোকে আগৰ ভিডিওত যত মই ফৰ লুপৰ কনসেপ্টটো দি দিছিলো এখিনি তোমালোকে বুজি পোৱা ফৰ লুপ মানে এনেকুৱা এটা সিচুৱেচন হয় ফৰ লুপে মেইনলি আমাক কি কৰে যে যেতিয়া আমাৰ ইটাৰেশন বিলাক যে আমাৰ প্ৰগ্ৰাম এটা কিমানবাৰ এক্সিকিউট হ'ব আমি আমাৰ এটা সেম বস্তু কিমানবাৰ আমি ৰান কৰিব বিচাৰিছো তেনেকুৱা সিচুৱেচনত আমি ফৰ লুপ ব্যৱহাৰ কৰিব পাৰো আৰু ফৰ লুপৰ ভিতৰত আমি যদি চাবলৈ যাও মেইনলি আমাৰ তিনিটা ধৰণৰ বস্তু থাকে এটাক আমি ইনিশিয়ালাইজেশন এইটো আমাৰ সিনট্যাক্স হয় তাৰ ভিতৰত আমি কন্ডিশন এটা দিব লাগে আৰু আমি ইনক্ৰিমেন্ট ডিক্ৰিমেন্টৰ অপাৰেটৰটো ব্যৱহাৰ কৰি আমি আমাৰ ফৰ লুপটো এক্সিকিউট কৰিব পাৰো এইটো হৈছে তোমালোকৰ এটা সিনট্যাক্স যেটো সিনট্যাক্স বহুত ইম্পৰ্টেন্ট হয় তোমালোকে নোট কৰি ৰাখিবা আৰু যিবিলাক প্ৰগ্ৰাম মই তোমালোকক কৰি দেখো আমি প্ৰগ্ৰামবিলাক তোমালোকে স্ক্ৰিনশ্বট থৈ দিবা বা তোমালোকৰ কপিত নোট ডাউন কৰিবা কাৰণ যেতিয়া তোমালোকে ল্যাবত যাবা ল্যাবত গৈ পেলাই প্ৰেক্টিস কৰিবা আৰু যদি তোমালোকৰ নিজৰ হাতত কম্পিউটাৰ আছে তো তোমালোকে প্ৰেক্টিস কৰিব পাৰিবা আৰু এনেকুৱা ধৰণৰ প্ৰগ্ৰামবিলাক তোমালোকৰ এক্সামতো লিখিব দিয়া দেখা যায় ঠিক আছে এই সিনট্যাক্সটো প্ৰথমতে আমি বুজি লও সিনট্যাক্সৰ ওপৰত বেস কৰি পেলাই আমি আমাৰ প্ৰগ্ৰামবিলাক কৰিব পাৰিম ঠিক আছে এখিনিলৈকে ক্লিয়াৰ হৈছে আৰু মই আৰু এবাৰ কৈছো ইয়াতে মই আৰু এবাৰ কৈ দিও আগৰ ভিডিওবিলাক চাই কনসেপ্টবিলাক ক্লিয়াৰ কৰিবা নহলে কপককে এটা ভিডিও চালে বুজি নাপাবা ঠিক আছে আই বটনত মই গটেইবিলাক প্লেলিষ্ট দি দিছো এইবিলাক তোমালোকে চাই লবা হ'ব আমি এই সিনট্যাক্সটো বুজি লৈ পেলাই আমি এটা ফৰ লুপ ব্যৱহাৰ কৰি আমি কোডিং কৰিম হ'ব তো ইয়াৰ আগত হোৱাইল লুপৰ কথা কৈছিলো হোৱাইল লুপৰ আমাৰ এটা সিনট্যাক্স থাকে ফৰ লুপত আমি মেইনলি কি কৰো তিনিটা সিস্টেম থাকে এটা হৈছে আমাৰ ইনিশিয়ালাইজেশন বুলি কও নেক্সট হ'ব কন্ডিশন এন্ড দা থাৰ্ড ওয়ান ইজ ইনক্ৰিমেন্ট ডিক্ৰিমেন্ট অপাৰেটৰ আৰু ব্ৰেকেটৰ ভিতৰত আমি স্টেটমেন্ট বিলাক দিম যিবিলাক স্টেটমেন্ট আমাৰ ইউজাৰ সাইডত ৰান হ'ব আমি এক্সপ্লেনেশনটো চাই লৈছো ইনিশিয়ালাইজেশনে কি বুজায় যে ইনিশিয়ালাইজ দা assigns the initial values to the loop variable আমাৰ যেটো লুপ এক্সিকিউট হ'ব তাত এটা আমি ভেৰিয়েবলৰ দ্বাৰা তা ইনিশিয়াল ভ্যালু দিব লাগিব অৰ্থাৎ মই i = 1 দিব পাৰো অৰ্থাৎ 1 ৰ পৰা ষ্টাৰ্ট হ'ব বা a = 2 দিব পাৰো অৰ্থাৎ 2 ৰ পৰা ষ্টাৰ্ট হ'ব এই যেটো ইনিশিয়াল ভ্যালু হেটো আমি অৰ্থাৎ ইয়াতে অ্যাসাইন কৰিব লাগিব তাৰ পিছত আমি দিব লাগিব কন্ডিশনটো কেনেকুৱা হ'ব যে determines whether the loop should be continue or not যে কোনটো লুপ আমাৰ কন্টিনিউ হ'ব কেনেকুৱাকৈ লুপটো কন্টিনিউ হ'ব কেতিয়ালৈকে লুপটো কন্টিনিউ হ'ব এই গটেখিনি কন্ডিশন আমি দিব লাগিব আমি যে হোৱাইল লুপত আলোচনা কৰিছিলো এই যে গ্ৰেটাৰ দেন অৰ ইকুৱেল এনেকুৱা কৈ যে আমি কন্ডিশন দিও তো এই কন্ডিশনটো আমি ফৰ লুপত দিব লাগিব তাৰ পিছত থাকিব আমাৰ ইনক্ৰিমেন্ট ডিক্ৰিমেন্ট অপাৰেটৰ updates the loop variable after each iteration আৰু প্ৰত্যেকটা ইটাৰেশনৰ পিছত প্ৰত্যেকবাৰে আমাৰ কি হ'ব এই যেটো ইনিশিয়াল ভ্যালু থাকিব এই যেটো আমাৰ ভেৰিয়েবল থাকিব সেই ভেৰিয়েবলৰ ভ্যালুটো প্ৰত্যেকবাৰ কি কৰিব আপডেট কৰি থাকিব আৰু আমাৰ লুপৰ যিখিনি বডি থাকিব contains the statements that are executed repeatedly আৰু ইয়াৰ ভিতৰত আমাৰ কিছুমান বডি ভিতৰত ইয়াৰ স্টেটমেন্ট থাকিব যিবিলাক স্টেটমেন্ট আমাৰ এই ফৰ লুপৰ ভিতৰত কন্ডিশন বিলাক চেক কৰি পেলাই এই স্টেটমেন্ট বিলাক বহুকেবাৰ এক্সিকিউট কৰি থাকিব আই হোপ এই সিনট্যাক্সটো বুজি পাইছা যদি সিনট্যাক্সটো বুজাত খেলিমেলি হৈছে তোমালোকে চিন্তা কৰিব নালাগে ভিডিওটো কন্টিনিউ কৰি থাকা প্ৰেক্টিকেল কৰিলে তোমালোকে আৰু বেটাৰকৈ বুজি পাবা মই আৰু এবাৰ কৈছো যদি তোমালোকৰ কিবা কনফিউজন হৈ থাকে ভিডিওটো তোমালোকে ব্যাক কৰি চাবা গটেবিলাক মই কোৱা কথাবিলাক শুনিবা ভালদৰে তেতিয়া এইবিলাক বস্তু বুজি পাবা এইবিলাক টপিক অকমান এডভান্স টপিক হৈ যায় আৰু এইবিলাক টপিক বহুত বেছি ইন্টাৰেষ্টিং হৈ যায় ফিউচাৰত যদি তোমালোকে কম্পিউটাৰ সায়েন্স লাইনত যোৱা ন এনেকুৱা ধৰণৰ টপিকবিলাকে ডেফিনেটলি তোমালোকক হেল্প কৰিব
ঠিক আছে আৰু আগৰ ভিডিঅ'বিলাক কন্টিনিউ কৰি থাকিবা তেতিয়া গোটেইখিনি বস্তু ক্লিয়াৰ হ'ব তো এতিয়া আমি আমাৰ টাইম হৈছে যে আমি ৰিয়েল লাইফত আমি প্ৰেক্টিকেল কিছুমান কৰিম ফৰ লুপ ব্যৱহাৰ কৰি আমি প্ৰগ্ৰামবিলাক এক্সিকিউট কৰিম আৰু ইয়াতে মই তোমালোকক জনাব বিচাৰিছোঁ মই তোমালোকৰ কাৰণে লৈছোঁ সেৱা বৰ্ডৰ গোটেই চিলেবাছটো ফ'ল' কৰি কম্পিউটাৰ চায়েন্সত কমপ্লিট নোটছখিনি আৰু তোমালোকৰ হাতত সময় এতিয়া বহুত কম আছে আৰু ইয়াতে গোটেই চিলেবাছটো ফ'ল' কৰি মই গোটেই কুৱেশ্যন আনচাৰবিলাক প্ৰভাইড কৰি দিছোঁ ফিল ইন দ্য ব্লেংকছ MCQ ট্ৰু ফলছ 1 মাৰ্ক 2 মাৰ্ক 5 মাৰ্কছ গোটেই কুৱেশ্যন আনচাৰবিলাক ইনক্লুড কৰা আছে লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰো ইয়াতে ইনক্লুড কৰা আছে কনচেপ্টবিলাক তোমালোকে মোৰ ফালৰ পৰা ইউটিউবত চাই থাকিব পাৰিবা আৰু নোটছখিনি তোমালোকে লৈ পেলাই ঘৰতে বহি পঢ়ি থাকিব পাৰিবা সদায় স্মাৰ্ট ষ্টাডি কৰিবা আৰু তোমালোকে মেনুৱেলি নোটছ বনোৱাৰ প্ৰয়োজন নাই যিহেতু মই ইয়াতে বনাই থৈ দিছোঁ আৰু যদি তোমালোকে নোটছখিনি ল'ব বিচাৰা তেনেহ'লে এই এমাউণ্টটো তোমালোকে UPI নাম্বাৰটোত পঠাই দিবা পে'মেণ্ট কৰিবা তাৰ এটা স্ক্ৰীনশ্বট ল'বা আৰু হোৱাটছআপ নাম্বাৰটো তোমালোকে পঠাই দিবা আৰু মই তাত পঠাই দিম ঘৰতে বহি তোমালোকে পঢ়ি থাকিব পাৰিবা নাও ইট ইজ দ্য টাইম টু ডু দ্য ৰিয়েল টাস্ক আমি এতিয়া ইয়াতে এটা প্ৰগ্ৰাম কৰিম প্ৰগ্ৰামটো কি দিয়া আছে সেম প্ৰগ্ৰাম যিটো প্ৰগ্ৰাম মই হোৱাইল লুপ ব্যৱহাৰ কৰি পেলাই কৰিছিলোঁ সেম প্ৰগ্ৰামটো এতিয়া আমি ফৰ লুপ ব্যৱহাৰ কৰি পেলাই কৰিবলৈ চেষ্টা কৰিম গতিকে মই কৈছোঁ নে যে হোৱাইল লুপ ব্যৱহাৰ কৰি কনচেপ্টটো ক্লিয়াৰ কৰিবা তেতিয়া এইটো বুজি পাবা ইয়াতে প্ৰগ্ৰামটো কি দিয়া আছে তোমালোকে চাই লোৱা এইটো দিয়া আছে যে প্ৰিন্ট নাম্বাৰছ ফ্ৰম 1 to 5 ইউজিং ফৰ লুপ অৰ্থাৎ 1 পৰা 5 লৈকে আমি নাম্বাৰছবিলাক প্ৰিন্ট কৰিব লাগে ফৰ লুপ ব্যৱহাৰ কৰি বা 5 লৈকে নিদি পেলাই আমি 20 লৈকে দিব পাৰোঁ 30 লৈকে দিব পাৰোঁ যিমানলৈকে দিব বিচাৰা যিমানলৈকে নাম্বাৰ তোমালোকে প্ৰিন্ট কৰিব বিচাৰা তোমালোকে এইখিনি দিব পাৰা জাস্ট ভ্যালুবিলাকে আমি এছাইন কৰিব লাগে মই এটা কাম কৰিছোঁ তোমালোকৰ আগত এই প্ৰগ্ৰাম 1 2 এইটো মই ইয়াতে থিয়ৰিভাৱে আলোচনা কৰি দিম আৰু যেটো প্ৰগ্ৰাম 2 হ'ব এইটো মই তোমালোকৰ আগত ইয়াতে দেখুৱাম কাৰণ প্ৰগ্ৰাম 1 তো মই ইয়াৰ আগত হোৱাইল লুপত মই আলোচনা কৰিছোঁ অলৰেডি এইটো কেনেকুৱাকৈ এক্সিকিউট হ'ব মই প্ৰগ্ৰাম 2 তো তোমালোকক আজি দেখুৱাম ঠিক আছে তো এটা কাম কৰিছোঁ প্ৰগ্ৰাম 1 ৰ আগত মই প্ৰগ্ৰাম 2 তো প্ৰেক্টিকেলি দেখুৱাই দিছোঁ তাৰ পিছত মই প্ৰগ্ৰাম 1 তো আলোচনা কৰিছোঁ প্ৰগ্ৰাম 1 তো আছে যে প্ৰিন্ট নাম্বাৰছ ফ্ৰম 1 to 5 ঠিক আছে বা 1 to 10 আমি যেটো ভ্যালু দিব বিচাৰো আমি দিব পাৰো আৰু নেক্সট প্ৰগ্ৰামটো কি দিয়া আছে তোমালোকে চিন্তা কৰিব নালাগে প্ৰগ্ৰাম 1 তো মই আলোচনা কৰিম প্ৰগ্ৰাম 1 তো যেটো হোৱাইল লুপত মই আলোচনা কৰিছোঁ প্ৰগ্ৰাম 2 তো মই এবাৰ দেখাই দিছোঁ প্ৰগ্ৰাম 2 তো আমি ফৰ লুপ ব্যৱহাৰ কৰি কৰিব পাৰোঁ হোৱাইল লুপ ব্যৱহাৰ কৰি কৰিব পাৰোঁ প্ৰগ্ৰাম 2 তো কি দিয়া আছে যে প্ৰিন্ট ইউৰ নেম 5 টাইমছ ইউজিং ফৰ লুপ অৰ্থাৎ আমাৰ নেমটো 5 বাৰ আমি ফৰ লুপ ব্যৱহাৰ কৰি প্ৰিন্ট কৰিব লাগে আমি 5 বাৰ কিয় 10 বাৰ 20 বাৰ 30 বাৰ 40 বাৰ আমি যিমান ইচ্ছা কিমান বাৰ আমি বহুকেবাৰ লিখিব নগৈ পেলাই আমি ফৰ লুপ ব্যৱহাৰ কৰি এবাৰে লিখিম আৰু যিমান ইচ্ছা কিমান বাৰ আমি প্ৰিন্ট কৰিব পাৰোঁ ঠিক আছে আমি 10 বাৰ লাগে তো 10 বাৰ লিখিব নাযাও আমি ইয়াতে ফৰ লুপ ব্যৱহাৰ কৰি 10 বাৰ আমি এবাৰ লিখি পেলাই আমি প্ৰিন্ট কৰিব পাৰিম ঠিক আছে আমি এই প্ৰগ্ৰামটো কৰিবলৈ লৈছোঁ তাৰ কাৰণে আমি কি কৰিব লাগিব VS Code ষ্টুডিঅ'টো ওপেন কৰি ল'ব লাগিব তো মই এতিয়া আহি পেলাই ইয়াত VS Code টো ওপেন কৰি লৈছোঁ আৰু ইয়াতে তোমালোকে দেখা পাইছা ইয়াৰ আগৰ ক্লাছত যিখিনি আলোচনা কৰিছিলোঁ তাত এইখিনি প্ৰগ্ৰামৰ আলোচনা কৰিছিলোঁ তোমালোকে চাইছা আৰু তোমালোকে বুজি পাইছা এতিয়া যেহেতু আলোচনা কৰি আমি ফৰ লুপৰ বিষয়ে তো মই ইয়াতে লিখি লৈছোঁ যে ফৰ লুপ বুলি ইয়াতে লিখিছোঁ ফৰ লুপ 1 বুলি লৈছোঁ ফৰ লুপ 1 ওকে ফৰ লুপ 1.c এটো ইয়াতে লিখি লৈছোঁ এতিয়া মই ইয়াতে প্ৰগ্ৰামটো কি লিখিম যে আমি আমাৰ নামটো 5 টাইমছ আমি প্ৰিন্ট কৰিব বিচাৰিছোঁ বা 20 টাইমছ প্ৰগ্ৰামটো মই ইয়াতে এটা কাম কৰিছোঁ মই কমেন্ট সেকশনৰ ভিতৰত লিখি লৈছোঁ যে প্ৰিন্ট ইউৰ নেম ইউজিং ফৰ লুপ প্ৰিন্ট ইউৰ নেম 20 টাইমছ ঠিক আছে 20 টাইমছ বাই ইউজিং দা ফৰ লুপছ ইন C program ঠিক আছে C program আমাৰ এইটো প্ৰগ্ৰাম হ'ব তো তাৰ কাৰণে আমি কি কৰিব লাগিব প্ৰথমতে আমাৰ হেডাৰ ফাইলটো ল'ব লাগিব হেডাৰ ফাইলটো লৈ লৈছোঁ যে হ্যাজ ইনক্লুড তাৰপিছত আমি ইয়াতে লৈছোঁ যে ষ্টেণ্ডাৰ্ড ইনপুট আউটপুট যেটো লাইব্ৰেৰী ফাংচন থাকে হেডাৰ ফাইল সেইটো আমি ইয়াতে লৈ ল'ব লাগিব তাৰ পিছত এতিয়া মই ইয়াতে কি কৰিম মই ইয়াতে লিখিম আমাৰ মেইন ফাংচনটো আৰু মেইন ফাংচনৰ ভিতৰত আমি এতিয়া আমাৰ কামখিনি কৰিম আৰু হোৱাইল লুপত আমি কি কৰিছিলোঁ আমি প্ৰথমতে এটা ভ্যালু এটা ইয়াতে আমি ভেৰিয়েবল এটা এছাইন কৰি ল'ব লাগে কিন্তু ফৰ লুপত আমাৰ কি হয় আমি এটা এটাকৈ গোটেইখিনি কৰাৰ সলনি আমি ফৰ লুপৰ ভিতৰত আমি ভেৰিয়েবলটো ইনিশিয়েলাইজও কৰিব পাৰোঁ আৰু আমাৰ যেটো ইনক্ৰিমেন্ট ডিক্ৰিমেন্ট যেটো অপাৰেটৰ আছিল আমি ফৰ লুপত যেটো ব্যৱহাৰ কৰিছিলোঁ তলত যে লিখিছিলোঁ i++ সেইটো ইয়াতে নিলিখি ফৰ লুপৰ ভিতৰতে আমি ইয়াক লিখি দিব পাৰোঁ তো কেনেকুৱাকৈ লিখিম তো সেইটো হৈছে যে আমি ফৰ লুপ লিখিব লাগিব আমি কি কৰিব বিচাৰিছোঁ আমি আমাৰ নেমটো 20 টাইমছ প্ৰিন্ট কৰিব বিচাৰিছোঁ তো 20 টাইমছ যদি প্ৰিন্ট কৰিব বিচাৰিছোঁ প্ৰথমতে আমি এটা ইনিশিয়েলাইজ ভ্যালু ল'ব লাগিব যে আমি প্ৰথমতে 1 ৰ পৰা অৰ্থাৎ 1 ৰ পৰা 20 অৰ্থাৎ 20 বাৰ আমি প্ৰিন্ট কৰিব বিচাৰিছোঁ গতিকে মই ইয়াতে কি কৰিছোঁ মই ইয়াতে এটা এছাইন এটা কৰি লৈছোঁ কি এছাইন কৰিছোঁ মই i ৰ ভ্যালুটো 1 বুলি ইয়াতে লৈ লৈছোঁ আৰু ইয়াতে i ৰ ভ্যালুটো 1 বুলি লোৱাৰ লগে লগে ইয়াতে মই ভ্যালুটো এছাইন কৰিছোঁ কিন্তু ইয়াতে মই কি কৰিব লাগিব মই i নামৰ ভেৰিয়েবল এটা ক্ৰিয়েট কৰিব লাগিব
তেতিয়াহে মই এটা ভ্যালু এসাইন কৰিব পাৰিম গতিকে মই ইয়াতে I এটা ক্ৰিয়েট কৰি লৈছো অৰ্থাৎ ভেৰিয়েবল এটা ক্ৰিয়েট কৰি লৈছো আৰু এই ভেৰিয়েবলটোৰ যেটো ভ্যালু ইয়াতে মই ইনিশিয়ালাইজ নকৰি আমি ফৰ লুপত এনেকৈ কৰিছিলো তো ইয়াতে ইনিশিয়ালাইজ নকৰি আমি I ৰ ভ্যালুটো ইয়াতে ফৰ লুপৰ ভিতৰত ইনিশিয়ালাইজ কৰি লৈছো I hope এখিনিলৈকে তোমালোকে বুজি পাইছা এতিয়া কমা দি পেলাই মই ইয়াতে নেক্সট কন্ডিশনটো লিখিব লাগিব কন্ডিশনটো কি লিখিব বিচাৰিছো মই বিচাৰিছো যে মোৰ এই যেটো লিখিম মই স্টেটমেন্ট এটা লিখিম বাৰু ফৰ লুপৰ ভিতৰত ইয়াতে মই লিখিম ন ইয়াতে কি লিখিম মই ইয়াতে মই সাপোজ সৰি মই ইয়াতে কি লিখিম মই ইয়াতে প্ৰিন্ট কৰিব বিচাৰিম ন মই কি প্ৰিন্ট কৰিম মোৰ যেটো ইনষ্টিটিউটৰ নেমটো এই ইনষ্টিটিউট নেম বা চেনেল নেমটো মই ইয়াতে প্ৰিন্ট কৰিব বিচাৰিছো আৰু সাপোজ মেবি মোৰ নেমটো ইয়াতে প্ৰিন্ট কৰিব বিচাৰিছো তো ইয়াতে হেবেলে মই প্ৰিন্টফৰ ভিতৰত লিখি দিম কি লিখি দিম যে মই মোৰ নেমটো লিখি দিছো সাপোজ যে দীপাঙ্কৰ ডেকা মই ইয়াতে এইটো লিখি লৈছো এই যেটো নেম হ'ব এইটো আমি প্ৰিন্ট কৰিম কেনেকুৱাকৈ প্ৰিন্ট কৰিম এই ফৰ লুপৰ ভিতৰত যেটো কন্ডিশন দিম সেই কন্ডিশনটোৰ ওপৰত বেস কৰি পেলাই মই এইটো প্ৰিন্ট কৰিব বিচাৰিছো আৰু এটা কাম কৰিছো /n দি লৈছো নহলে আমাৰ লাইন ব্ৰেক নকৰি এটা লাইনতে বহুকেইবাৰ প্ৰিন্ট কৰি দিব তো এইটো ইয়াতে লৈ লৈছো আৰু ইয়াতে সেমিকলন দি লৈছো এইটো আমাৰ কি হ'ব এক্সিকিউট হ'ব তো এইখিনি আমাৰ এক্সিকিউট কৰাৰ কাৰণে আমি এটা ফৰ লুপৰ ভিতৰত কন্ডিশন দিব লাগিব যে এই নামটো মোৰ তেতিয়ালৈকে প্ৰিন্ট হওক যেতিয়ালৈকে মোৰ যেটো I ৰ ভ্যালু যেতিয়ালৈকে এইটো ইকুৱেল টু 20 নহয় অৰ্থাৎ 20 লেস দেন বা 20 অৰ্থাৎ 20 লৈকে প্ৰিন্ট হ'ব লেস দেন অর ইকুৱেল 20 কি কৈছো I লেস দেন অর ইকুৱেল অৰ্থাৎ 1 ৰ পৰা 20 লৈকে ইয়াতে প্ৰিন্ট হ'ব আৰু প্ৰত্যেকবাৰ কি প্ৰিন্ট হৈ ইয়াতে কি কৰিব আমি I++ অৰ্থাৎ আমাৰ ভ্যালুটো ইনক্ৰিমেন্ট কৰি থাকিব তেতিয়াহে আমাৰ লুপটো কি হ'ব এক্সিকিউট হ'ব আৰু লুপটো আমাৰ টাৰ্মিনেট হ'ব যদি মই তিনিটা কন্ডিশন নিদিও প্ৰথমতে ইনিশিয়ালাইজ তাৰ পিছত কন্ডিশন আৰু তাৰ পিছত মই কি কৰিলো ইনক্ৰিমেন্ট বা ডিক্ৰিমেন্ট I hope এখিনিলৈকে তোমালোকে বুজি পাইছা এখিনিলৈ তোমালোকে বুজি পাইছা নে পোৱা নাই আৰু এইখিনি মই বুজাই আছো ইয়াৰ ভিতৰত কেনেকুৱাকৈ এক্সিকিউট হ'ব সেইটো মই বুজাই আছো আৰু ইয়াতে মই এটা ৰিটাৰ্ন 0 কৰি লৈছো হ'ব এখিনিলৈকে বুজি পাইছা তোমালোকে মই সেভ কৰি লৈছো এটা ফাইলটো আৰু এতিয়া ইয়াতে এটা বস্তু চাই লোৱা মোৰ ইয়াতে এটা এৰৰ দেখুৱাই আছে কি এৰৰ দেখুৱাই আছে হেতু হৈছে যে মই ইয়াতে এটা কমন মিস্টেক কৰি দিলো আৰু মই প্ৰগ্ৰামিং কৰাৰ কথাতে এইটো কৈছিলো যে আমি কোড এটাৰ বাগস বিলাক বিচৰাটো বহুত বেছি ইম্পৰ্টেন্ট আৰু ডিবাগিং কৰিব পৰাটো আমাৰ এটা টেলেন্ট হয় ইয়াতে এটা ফুল কৈছো এটা সিনট্যাক্স আৰু কি কৈছো ইয়াতে আমি যেটা ইনিশিয়ালাইজেশন কন্ডিশন আৰু ইনক্ৰিমেন্ট ডিক্ৰিমেন্টৰ মাজত যেটা আমি সেপাৰেট কৰিব বিচাৰিছো তেতিয়া আমি কমা নহয় তেতিয়া আমি ব্যৱহাৰ কৰিম সেমিকলন দিলে আমাৰ এটো আমাৰ কি হ'ব এই তিনিটা সেপাৰেট হোৱা বুলি ধৰি লব সেমিকলন দিয়াৰ লগে লগে আমাৰ এৰৰটো গুচি গল এতিয়া মই এটো সেভ কৰি লৈছো আৰু এতিয়া যদি এটো মই ৰান কৰো আৰু তোমালোকে ইয়াতে দেখা পাবা মোৰ দীপাঙ্কৰ ডেকাটো ইয়াতে 20 টাইমছ প্ৰিন্ট হৈ গৈছে নে যোৱা নাই আমি 20 টাইমছ আমি এবাৰকৈ লিখাৰ প্ৰয়োজন হৈছে নেকি নাই হোৱা আমি এবাৰে লিখিলো আৰু লিখাৰ লগে লগে কি হ'ল ইয়াতে 20 টাইমছ প্ৰিন্ট হৈছে গণি চোৱা ইয়াতে 20 বাৰ আছে কিন্তু স্যাৰ এটো হোল কেনেকৈ এটা আমি বুজাই লৈছো কি কৈছো মই ইয়াতে এটা ভেৰিয়েবল ক্ৰিয়েট কৰিছো যাৰ নাম দিছো I ফৰ লুপৰ ভিতৰত মই I ৰ ভ্যালু এটা ইনিশিয়ালাইজ কৰিছো কি কৰিছো 1 আৰু ইয়াতে এটা মই কন্ডিশন দিছো যে I লেস দেন অর ইকুৱেল 20 অৰ্থাৎ I ৰ ভ্যালুটো তেতিয়ালৈকে ৰিপিট হ'ব যেতিয়ালৈকে 20 নাপায় 20 লৈকে 20 কৈ কমি থাকিব আৰু 20 লৈকে হ'ব আৰু যেতিয়া 20 ৰ ওপৰত যাব হেতু আমাৰ লুপটো টাৰ্মিনেট হৈ যাব আৰু I++ এ কি কৰিব আমাৰ যেটো I ৰ ভ্যালু হেতু ইনক্ৰিমেন্ট কৰি দিব এটা এটা কৰি চাই লৈছো ফাৰ্স্ট অফ অল আমাৰ I ৰ ভ্যালু কিমান আছে 1 তো 1 লেস দেন ইকুৱেল 20 কারেক্ট অর নট কারেক্ট ট্ৰু যদি I ৰ ভ্যালুটো লেস দেন অর ইকুৱেল 20 গতিকে এটো স্টেটমেন্ট ট্ৰু তো ইয়াৰ ভিতৰত যিখিনি থাকিব সেইখিনি ইয়াতে প্ৰিন্ট হৈ যাব ৰিপিট হৈ যাব নেক্সট এতিয়া ইয়াতে I ৰ ভ্যালুটো কি আছিল 1 আছিল এইবাৰ ই আৰু কি আহিলে এবাৰ নেক্সট এইটো প্ৰিন্টলৈকে যাব এইটো লৈকে আহিব I++ ই ডাইৰেক্ট ইয়ালৈকে নাহে ই ইয়াতে আছে ন ইয়াৰ পৰা এবাৰ ইয়ালৈকে আহিব 1 ৰ পিছত ইয়াতে লিখা আছে I++ আৰু মই ইয়াৰ আগতেও কৈছো যে I++ মানে কি বুজায় যে I+1 অৰ্থাৎ I ৰ লগত এটা 1 প্লাস কৰা বা A++ যদি লিখা আমি এটা আমাৰ ওপৰত ডিপেন্ড কৰে আমি A++ ও লিখিব পাৰো তো A লগত কি বুজাব 1 প্লাস কৰা আৰু যদি কেতিয়াবা আমি A মাইনাস লিখো তো এটো কি বুজাব ডিক্ৰিমেন্ট অৰ্থাৎ A ৰ পৰা -1 কৰা আৰু যদি মই কেতিয়াবা I++ লিখো বা I মাইনাস লিখো I মাইনাস মানে কি বুজাব I -1 তো এইটো হৈছে আমাৰ ইনক্ৰিমেন্ট ডিক্ৰিমেন্ট অপাৰেটৰ ঠিক আছে তো ইয়াতে I++ টো কি বুজাব ইনক্ৰিমেন্ট হোৱা তো 1 আছিল তো এবাৰ কি হ'ল 2 হ'ল তো এবাৰ I ৰ ভ্যালু এটা I = 1 নহয় এটা কি হ'ব 2 তো 2 টো এটা ইয়ালৈকে আহিছে 2 লেস দেন অর ইকুৱেল 20 yes it is all again true তো ইয়াতে কি হ'ব এইটো আৰু এবাৰ প্ৰিন্ট হৈ যাব তো এনেকুৱাকৈ বহু কেবাৰ এনেকুৱাকৈ প্ৰিন্ট হৈ যাব যেতিয়ালৈকে ইয়াতে 19 নহব এবাৰ ইয়াতে I ৰ ভ্যালু 19 হৈছে তো 19 টো লেস দেন 20 তো এইটো আৰু এবাৰ প্ৰিন্ট হ'ব তো 19 টো এটা এবাৰ ইনক্ৰিমেন্ট কৰি দিব
I plus plus অর্থাৎ 19 plus 1 then the value will be 20 তো এবাৰ ইয়াতে আহিব 20 less than equal 20 yes 20 to less than নহয় কিন্তু equal to দিয়া আছে গটে 20 equal 20 this is again true গটে এই লাইনটো আবার এক্সিকিউট হৈ যাব এটা বৰ্তমান i ভ্যালু 20 হৈছে এবাৰ ইয়াতে i plus plus আহিব তো 20 plus plus অর্থাৎ 20 plus 1 তো 20 plus 1 মানে 21 তো 21 যদি এবাৰ ইয়ালৈকে আহে 21 less than equal 20 তাৰ মানে এটো কি হ'ব false গটে ই আৰু এবাৰ এক্সিকিউট নহয় তো ইয়াতে 20 বাৰে প্ৰিন্ট হৈ পেলাই ইয়াতে আহি যাব আই হোপ তোমালোকে ফৰ লুপটো বুজি পাইছা তো ইয়াতে এইটো প্ৰগ্ৰামৰ লৈকে যদি এটা মই এবাৰ আহো যে প্ৰিন্ট নাম্বাৰস ফ্ৰম 1 to 5 ইউজিং ফৰ লুপস অৰ্থাৎ 1 ৰ পৰা 5 লৈকে আমি ফৰ লুপ ব্যৱহাৰ কৰি প্ৰিন্ট কৰিব লাগে কি লিখা আছে প্ৰথমতে আমি এটা হেডাৰ ফাইল ললো তাৰ পিছত মেইন ফাংচনটো ললো তাৰ পিছত ইয়াতে মই এটা ইন্টিজাৰ i অৰ্থাৎ i নামৰ এটা ভেৰিয়েবল ক্ৰিয়েট কৰিলো আৰু ইয়াতে ফৰ লুপৰ ভিতৰত আমি কি কৰিছো প্ৰথমতে i ৰ ভ্যালু এটা 1 বুলি ইনিশিয়ালাইজ কৰিছো তাৰ পিছত ইয়াতে এটা স্টেটমেন্ট লিখিছো যে i less than equal 5 তাৰ পিছত লিখিছো i plus plus আৰু ইয়াতে মই প্ৰিন্টফৰ ভিতৰত কি লিখিছো যেটো মই ইন্টিজাৰ ভ্যালু প্ৰিন্ট আউট কৰিব বিচাৰিছো ডাইৰেক্ট i ৰ ভ্যালুতে প্ৰিন্ট কৰিব বিচাৰিছো তো মই ইয়াতে পাৰ্চেন্ট দি ব্যৱহাৰ কৰিব লাগিব আৰু তাৰ পিছত স্ল্যাশ n ব্যৱহাৰ কৰি নিউ লাইন এটা আহিব হেতু মই ইয়াতে লিখি লৈছো আৰু i টো ইয়াতে প্ৰিন্ট হৈ যাব কেনেকুৱাকৈ প্ৰিন্ট হ'ব আমি যদি ইয়াতে চাই লও বৰ্তমান i ৰ ভ্যালু কি আছে 1 গটিকে i less than or equal 1 it is true গটিকে প্ৰিন্ট কৰি কি দিব 1 ইয়াতে প্ৰিন্ট হৈ যাব নেক্সট ইয়াতে আহিব ইয়ালৈকে আহিব ইয়াতে কি আছে i plus plus তো এটা i ৰ ভ্যালু বৰ্তমান কি হ'ব 2 ঠিক আছে বৰ্তমান 2 তো 2 এইবাৰ ইয়ালৈকে i ৰ ভ্যালু এটা বৰ্তমান কি হৈছে 2 হৈছে 1 গুছি পেলাই 2 হল তো 2 less than equal 5 কারেক্ট তো এইবাৰ কি হ'ব ইয়াতে 2 টো প্ৰিন্ট হ'ব নেক্সট ইয়াতে ইয়ালৈকে 2 আহিলে 2 plus 1 এটো কি হ'ব এবাৰ 3 তো এইবাৰ 2 ৰ ভ্যালুটো গুছি পেলাই ইয়াতে কি হ'ব 3 and 3 less than equal 5 তো এইবাৰ ইয়াতে 3 less than equal 5 তো কারেক্ট গটে 3 টো ইয়াতে প্ৰিন্ট হৈ যাব ঠিক তেনেকৈ এটা ইয়াতে প্ৰিন্ট হৈ আহিব আই হোপ এইটো প্ৰগ্ৰামত তোমালোকে বুজি পাইছা তো এইটো আমি বুজি পালো নেক্সট প্ৰগ্ৰামটো আমাৰ ইয়াতে কি দিয়া আছে সেম প্ৰগ্ৰাম কেইটা আমি আলোচনা কৰিছো যিকিটা আমি while লুপৰ দ্বাৰা কৰিছিলো নেক্সট ইয়াতে দিয়া আছে যে প্ৰিন্ট ইভেন নাম্বাৰস ফ্ৰম 2 to 10 ইউজিং লুপ অৰ্থাৎ 2 ৰ পৰা 10 ৰ ভিতৰত থকা আমি ইভেন নাম্বাৰস বিলাক অৰ্থাৎ যুগ্ম নাম্বাৰ বিলাক আমি বিচাৰিব লাগে তো while লুপত যেটো মই এটা আলোচনা কৰিছিলো এইবাৰ মই এটা কাম কৰিছো এইখিনি আৰু এবাৰ প্ৰেক্টিকেল কৰিব নাযাও বহু বেছি দীঘল হ'ব তোমালোকে এটা কাম কৰা এইটো এটা স্ক্ৰিনশ্বট লোৱা আৰু নোট কৰি ৰাখা ল্যাবত প্ৰেক্টিস কৰিবা এন্ড ইউ নো নিড টু ওয়ারি মই এটা তোমালোকক এইটো প্ৰবলেম বুজাই দিম অৰ্থাৎ 2 ৰ পৰা 10 ৰ ভিতৰত যিবিলাক ইভেন নাম্বাৰ আছে এইবিলাক আমি এক্সিকিউট কৰিব লাগে গোটেইখিনি স্ট্ৰাকচাৰটো তো আমি বুজি পাইছো বুজিব লাগে মেইনলি আমি কি এই ফৰ লুপটো ইয়াতে কি কৰিছো প্ৰথমতে আমি ইন্টিজাৰ নামৰ এটা ভেৰিয়েবল লৈছো i নামৰ আৰু i ৰ আমি এটা ভ্যালু এটা এসাইন কৰিছো 2 যেটো 2 টো আমাৰ কি হয় এটা ইভেন নাম্বাৰস গটি আমি 1 ৰ পৰা ল'ব নোৱাৰো 1 টো হৈছে এটা অড নাম্বাৰ গটি আমি ইনিশিয়ালাইজ কৰিছো 2 ৰ পৰা গটি 2 ইনিশিয়ালাইজ কৰিছো আৰু কিমানলৈকে আমি লুপটো এক্সিকিউট কৰিব বিচাৰিছো কিমান বাৰ আমি ফৰ লুপ ইউজ কৰিব বিচাৰিছো 10 টাইমছ অৰ্থাৎ 10 ৰ ভিতৰলৈকে 10 নিদি মই 20 লৈকে চাব পাৰো 30 40 50 যিমান বিচাৰো তো 10 লৈকে দিলৈছো আৰু ইয়াতে while লুপত আমি তলত লিখিছিলো ইয়াতে তো এইটো বস্তু আমি ইয়াতে কি কৰিছো ইনক্ৰিমেন্ট ডিক্ৰিমেন্টটো ইয়াতে লিখি লৈছো ই কেনেকুৱাকৈ এক্সিকিউট কৰিব প্ৰথমতে চাব যে i ৰ ভ্যালুটো 2 yes তো i less than equal 10 কারেক্ট এটো কারেক্ট হয় গটিকে পার্সেন্ট দি আৰু ইয়াতে i টো ভ্যালু প্ৰিন্ট হৈ যাব গটি আমাৰ ইয়াতে 2 প্ৰিন্ট হৈ যাব ঠিক আছে ইয়াতে আমাৰ 2 টো প্ৰিন্ট হৈ গল তো এইটো লাইনলৈকে ঠিকে থাকিলে নেক্সট ইয়াতে আহিব i plus 2 এতিয়া আমি জানো যে i ৰ ভ্যালুটো বৰ্তমান কিমান হয় 2 গটিকে 2 plus 2 এবাৰ আমাৰ কিমান হ'ব 2 plus 2 ইয়াতে লিখা আছে 2 plus 2 equal 4 আৰু এই 4 টো এতিয়া বৰ্তমান কাৰ ভ্যালু হৈছে i ৰ ভ্যালু হৈছে তো i ৰ ভ্যালু এতিয়া বৰ্তমান কিমান হৈছে 2 নহয় 4 i ৰ ভ্যালুটো এতিয়া কিমান হৈছে ইয়াতে 4 গটিকে 4 less than 10 কারেক্ট গটিকে ইয়াতে কি হৈ যাব ইয়ালৈকে আহিলে প্ৰিন্ট কৰিবলৈ 4 টো প্ৰিন্ট কৰি দিব নেক্সট এতিয়া i ৰ ভ্যালুটো বৰ্তমান আমাৰ কিমান হৈছে 4 গটিকে 4 তাৰ পিছত আমাৰ কি হ'ব ইয়াতে কি আছে 2 4 plus 2 ইকুৱেল কিমান হ'ব 6 yes 6 আৰু এই 6 টো এতিয়া বৰ্তমান আমাৰ i ৰ ভ্যালু কিমান হয় 6 ওকে 6 আৰু 6 টো less than 10 হয় নে নহয় yes less than or equal 10 গটিকে 6 টো আমাৰ ইয়াতে কি হৈ যাব প্ৰিন্ট হৈ যাব নেক্সট এতিয়া আৰু ইয়ালৈকে আহিব এতিয়া আমাৰ ভ্যালুটো কি হৈছে 6 গটিকে 6 plus 2 এবাৰ কিমান হ'ব 8 6 plus 2 কিমান হ'ব আমাৰ 8 আৰু এতিয়া বৰ্তমান আমাৰ i ৰ ভ্যালুটো কি হৈছে এটা i ৰ ভ্যালুটো হৈছে আমাৰ বৰ্তমান 8 আৰু 8 টো আমাৰ less than or equal 10 হয় নে নহয় হয় গটিকে আমাৰ প্ৰিন্ট কি হৈ যাব 8 প্ৰিন্ট হৈ যাব নেক্সট এটা আমাৰ কি হ'ব এটা হ'ব আমাৰ 8 গটিকে 8 plus 2 এটা আমাৰ কিমান হ'ব 10 yes 8 plus 10 equal 2 equal 10 গটিকে আমাৰ 8 ৰ জায়গাত এবাৰ আমাৰ i ভ্যালুটো কিমান হয় 10 ইয়াতে আহিব যে i less than or equal 10 অৰ্থাৎ 10 less than or equal 10 yes it is true কাৰণ i টো 10 ৰ সমান হয় less than সৰু নহয় কিন্তু সমানটো হয় গটিকে ইবাৰ ইয়াতে কি হৈ যাব 10 প্ৰিন্ট হৈ যাব
আৰু এইবাৰ এতিয়া ইয়ালৈকে আৰু এবাৰ আহিব I plus 2 আছে গতিকে এইবাৰ 10 আমাৰ I ৰ ভ্যালু বৰ্তমান 10 হৈ আছে 10 plus 2 ইকুৱেল কিমান হ'ল 12 আৰু এতিয়া বৰ্তমান আমাৰ I ৰ ভ্যালুটো 10 গুছি পেলাই কিমান হৈছে 12 গতিকে 12 less than or equal to 10 অৰ্থাৎ 12 টো 10 তকৈ সৰু বা 10 ৰ সমান এইটো স্টেটমেন্ট ট্ৰু নেকি ট্ৰু নহয় এইটো ফলস গতিকে ই আৰু এইফালে না যায় এইটো ইয়াতে প্ৰিন্ট নহয় ইয়াতে 10 লৈকে এইখিনি ইয়াতে প্ৰিন্ট হৈ যাব আৰু এইটো টাৰ্মিনেট হৈ যাব তো এনেকুৱাকৈ আমি ফৰ লুপ ব্যৱহাৰ কৰি পেলাই আমি ইভেন নাম্বাৰছ এটা প্ৰিন্ট কৰিব পাৰো ইয়াতে মই আৰু এটা প্ৰগ্ৰাম দিয়া আছে সেইটো হৈছে যে প্ৰিন্ট অড নাম্বাৰছ ইউজিং ফ্ৰম 1 to 9 ইউজিং লুপ অৰ্থাৎ 1 ৰ পৰা 9 ৰ ভিতৰত যিবিলাক অড নাম্বাৰছ আছে সেইবিলাক আমি ফৰ লুপ ব্যৱহাৰ কৰি পেলাই আমি ৰান কৰিব লাগে আমি 9 নিদি পেলাই আমি 90 দিব পাৰো যিমান ইচ্ছা আমি ইমান দি পেলাই আমি এই ফৰ লুপৰ ভিতৰত আমাৰ ইনিশিয়েলাইজেশন কন্ডিশন আৰু ইনক্ৰিমেন্ট ডিক্ৰিমেন্ট অপাৰেটৰ ব্যৱহাৰ কৰি পেলাই আমি ধুনীয়াকৈ গোটেইখিনি এবাৰতে কৰিব পাৰো I hope আজিৰ এই ভিডিওটোত মই তোমালোকক ফৰ লুপ ব্যৱহাৰ কৰি প্ৰগ্ৰামিং কেনেকৈ কৰিব পাৰো কেনেকৈ আমি এবাৰ লিখি পেলাই কোডখিনি বহু কেইবাৰ এক্সিকিউট কৰিব পাৰো বহু কেইবাৰ আমি ইটাৰেশন কৰিব পাৰো গোটেইখিনি মই তোমালোকক দেখালো I hope এই ভিডিওটোৰ দ্বাৰা তোমালোকৰ বহুখিনি বেনিফিচিয়েল হ'ব তোমালোকে স্কিপ কৰিব নালাগে মই আৰু এটা বস্তু ক'বলৈ গৈ আছো ইয়াতে মই এটা বস্তু জনাব বিচাৰিছো সেইটো হৈছে মই তোমালোকৰ কাৰণে লৈছো ক্লাছ 10 ৰ কম্পিউটাৰ সায়েন্সৰ কমপ্লিট নোটছখিনি যদি তোমালোকে বিচাৰে নোটখিনি তোমালোকে ল'ব পাৰা ইয়াতে গোটেই কি ইনক্লুড কৰা আছে ইয়াতে মেনশন কৰা আছে আৰু তোমালোকৰ হাতত সময় বহু বেছি কম গতিকে স্মাৰ্ট ষ্টাডি কৰা কনসেপ্ট বিলাক মোৰ ফালৰ পৰা চোৱা আৰু নোটখিনি তোমালোকে ঘৰতে বহি পঢ়ি থাকিব পাৰিবা তোমালোকে মেনুৱেলি নোটছ বনোৱাৰ প্ৰয়োজন নাই আৰু যদি তোমালোকে নোটখিনি ল'ব বিচাৰা এই ইউপিআই নম্বৰটো পেমেন্ট কৰিবা তলত দিয়া WhatsApp নম্বৰটো স্ক্ৰিনশ্বট দিবা আৰু ঘৰতে বহি পঢ়ি থাকিব পাৰিবা তো আজি ভিডিওটো বাৰু মই এইখিনিতে এৰিবলৈ লৈছো তাৰ আগত মই তোমালোকক জনাব বিচাৰিছো ইয়াৰ নেক্সট ভিডিওত মই তোমালোকৰ আগত আলোচনা কৰিম ডু হোৱাইল লুপ ব্যৱহাৰ কৰি পেলাই আমি কেনেকৈ লুপৰ প্ৰগ্ৰাম কৰিব পাৰো এইটো এগেইন ইম্পৰ্টেন্ট হ'ব আই হোপ গোটেই ভিডিওটোৰ দ্বাৰা বহুখিনি হেল্পফুল হৈছে তোমালোকে ঠিক আছে আজি বাৰু এইখিনিতে এৰিছো ধন্যবাদ